মোৰ নাম নিকি। এনে এখন ঘৰত মোৰ বিয়া হৈছিল, য'ত মোৰ স্বামী আৰু শহুৰ বাহিৰে আন কোনো নাই। মোৰ ঘৰলৈ এই প্ৰস্তাৱ আহিলত মোৰ মা-দেউতা বৰ ভাল লাগিছিল। কাৰণ সকলোৱে বিচাৰে তেওঁলোকৰ ছোৱালীজনী কম সদস্য থকা পৰিয়ালত বিয়া হওক। কিন্তু দুখৰ কথাটো হ'ল মোৰ বিয়া এখন গাঁৱত হৈছিল। চহৰৰ শিক্ষিত ছোৱালী আছিলোঁ আৰু চহৰতে বিয়া হ'বলৈ মন গৈছিল। ধনী পৰিয়ালৰ ল'ৰা এটাৰ লগত বিয়া হ'বলৈ মন গৈছিল। এই ল'ৰাটোৰ ভাল চাকৰি আছে বুলি শুনিছিলোঁ। কিন্তু চহৰৰ এজন শিক্ষিত ল'ৰাক বিয়া কৰাব বিচাৰিছিলোঁ। আনহাতে এই ল'ৰাটো গাঁৱৰ এজন শিক্ষিত ল'ৰা আছিল। মা-দেউতাই যেতিয়া মোক ক'লে যে এই ল'ৰাটো বৰ ভাল আৰু চহৰতে কাম কৰে, কিন্তু মই এনেকুৱা ল'ৰাৰ লগত বিয়া হ'ব বিচৰা নাছিলোঁ, যিয়ে মোক এৰি কেইদিনমান পিছত চহৰলৈ যাব আৰু শহুৰ ঘৰত অকলে জীৱনটো কটাব পাৰি। মোৰ মা-দেউতাই মোক কৈছিল যে ল'ৰাটোৱে চহৰত কাম কৰে, কিন্তু তেওঁ নিজৰ ঘৰতে স্থায়ীভাৱে থাকে। ৰাতিপুৱা গাড়ীৰে চহৰলৈ ৰাওনা হয় আৰু সন্ধিয়া নিজৰ ঘৰলৈ আহে। ইয়াৰ অৰ্থ হ'ল যে সেই ল'ৰাটোৰ লগত মোৰ বিয়া হ'লে মোৰ বাবে বহুত সহজ হ'লহেঁতেন। গতিকে যেতিয়াই মাৰ ঘৰলৈ যাবলগীয়া হ'লহেঁতেন, তেতিয়াই মই তেওঁৰ লগত আহি ৰাতি ঘৰলৈ উভতি গ'লোহেঁতেন। মোৰ মা-দেউতাৰ পৰা বেছিদিন আঁতৰি থাকিব লগা হোৱা নাছিল। ল'ৰাটো বৰ স্মাৰ্ট চেহেৰা আৰু ভালকৈ শিক্ষিত আছিল। পৰিয়ালৰ সদস্য খুব কম আছিল। শুনিছিলোঁ গাঁৱত তেওঁ বৰ ডাঙৰ ঘৰ আৰু শহুৰে চকুৰে দেখা নাপায়। তেওঁ অন্ধ হৈ পৰিছিল। পুতেকে নিজৰ ইচ্ছামতে বিয়া পাতিছিল আৰু দেউতাকৈ সেৱা কৰিবলৈ বোৱাৰী বিচৰাৰ বাবে সি বিয়া পাতিছিল। বহু বছৰ আগতে তেওঁৰ মাকৰ মৃত্যু হৈছিল। ঘৰত কেৱল পিতৃ-পুত্ৰহে বাস কৰিছিল। বহু বছৰ ধৰি তেওঁলোকে এগৰাকী স্থায়ী দাসী ৰাখিছিল বুলিও শুনিছিলোঁ। সেই দাসীগৰাকীয়ে 6 মাহ আগতেই চাকৰি এৰিছিল আৰু তেতিয়াৰ পৰাই সিহঁতে কাম কৰাত সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছিল। এগৰাকী দাসীৰ সহায়ত তেওঁলোকে কিমান দিন জীয়াই থাকিব পাৰিলেহেঁতেন। এদিন সিহঁতৰ ল'ৰা বিয়া হ'ব লগা হ'ল। শহুৰেক যে আৰম্ভণিৰ পৰাই অন্ধ আছিল এনে নহয়। দুবছৰমান আগতে তেওঁ চকুদৃষ্টি হেৰুৱাই পেলোৱা বুলি শুনিছিলোঁ। তেওঁ নিজৰ অসুস্থতাৰ বিষয়ে সময়মতে জানিব পৰা নাছিল। লাহে লাহে তেওঁৰ চকুদৃষ্টি বেয়া হ'বলৈ ধৰিলে আৰু এদিন তেওঁৰ চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণ নোহোৱা হৈ গ'ল আৰু তেওঁ এতিয়া দেখা নাপায়। এইটো এটা ভাল সম্পৰ্ক আছিল আৰু মোৰ ইয়াক নাকচ কৰাৰ কোনো কাৰণ নাছিল। গতিকে মোৰ বিবাহটো আছিল অতি সুখৰ। এই ল'ৰাজনৰ লগত মই সহজ সৰলভাৱে বিয়া হৈছিলোঁ। বিয়াৰ প্ৰথম দিনাই গাঁৱৰ সকলো মহিলাই মোক বৰ ভালকৈ আদৰণি লৈছিল। মোক বিচনাত বহিবলৈ দিয়া হৈছিল আৰু সকলোৱে উপহাৰ দিছিল। শহুৰৰ গাঁৱৰ বিয়াখন মোৰ বৰ ভাল লাগিল আৰু ইয়াৰ আচাৰ-অনুষ্ঠানবোৰ মোৰ ভাল লাগিল। ইয়ালৈ অহাৰ পিছত শহুৰ আশীৰ্বাদ ল'লোঁ। এনেদৰে বহুদিন পাৰ হৈ গ'ল। শহুৰেকৰ সকলো কাম কৰি কাপোৰ সলাই তেওঁৰ ওচৰত বহি তেওঁ সকলো বক্তৃতা শুনিছিলোঁ। মোক বোৱাৰী বুলি মাতি মোৰ ওচৰলৈ আহিছিল। মোৰ শহুৰ বৰ ভাল মানুহ আছিল আৰু তেওঁৰ অভ্যাসবোৰো বহুত ভাল আছিল। কিন্তু আগতে যেতিয়া মই ঘৰৰ কাম কৰিছিলোঁ আৰু মোৰ চকুৰ শহুৰ ফালি গৈছিল, তেতিয়া আগতে এনে লাগিছিল যেন তেওঁ মোৰ ফালে চাই আছে। কিন্তু তথাপিও মই আগতে উপলব্ধি কৰিছিলোঁ যে তেওঁ মোক কেনেকৈ দেখা পাব। তেওঁৰ চকুত কোনো দৃষ্টিশক্তি নাই। তেওঁ মোকো চাই হাঁহিছিল। কেতিয়াবা বৰ আচৰিত যেন লাগিছিল যে তেওঁ কিয় মোৰ ফালে চাই আছে। কিন্তু প্ৰতিবাৰেই পাহৰি গৈছিলোঁ যে মোৰ শহুৰ এজন বৃদ্ধ আৰু তেওঁ অন্ধ মানুহ। তেওঁ পুৰুষ, চকুৰে একো দেখা নাপায়।
প্ৰতিদিনে বিভিন্ন ধৰণৰ মহিলা আমাৰ ঘৰলৈ আহিছিল আৰু মোৰ লগত অলপ সময় কথা বতৰা পিছত তেওঁলোকে গুচি গৈছিল। মোৰ শহুৰে কৈছিল যে আমাৰ গাঁৱৰ মানুহবোৰ বৰ মৰমীয়াল। নতুন কন্যা আহিলে ইয়াৰ মহিলাসকলে তাইৰ লগত এনেদৰে কথা পাতিবলৈ আৰম্ভ কৰে। শহুৰে নিজৰ কোঠাৰ পৰা ওলাই নাহে। কেতিয়াবা শহুৰক দেখা পাই লাজ লাগিছিল, কাৰণ তেওঁ মোৰ শহুৰ আছিল। শহুৰ দেউতাকৰ দৰে, মাথো এনে লাগিল যেন শহুৰে সকলোৰে সন্মুখত মোৰ ফালে চাই থাকে। কেতিয়াবা কপাল কোচ খাই তেওঁৰ ফালে চাই থাকিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু মই পাগল হৈ গৈছিলোঁ। মই প্ৰতিবাৰে পাহৰি যাওঁ যে মোৰ শহুৰ অন্ধ, কাৰণ আমাৰ ঘৰত কেতিয়াও তেনেকুৱা কোনো মানুহ নাছিল। গতিকে এনে মানুহৰ লগত মোৰ অভ্যাস নাছিল। মোৰ অন্ধ শহুৰৰ লগত থাকি প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছিল। স্বামী ৰাতিপুৱা নিজৰ অফিচলৈ যায় আৰু মই মোৰ শহুৰে গোটেই দিনটো ঘৰত অকলে থাকি যাওঁ। মোৰ স্বামী মোক বিয়া নিশাটোৱে বুজাই দিছিল যে তুমি মোৰ দেউতাৰ বহুত যত্ন ল'ব লাগিব। দেউতাই দেখা পোৱা সময়ত পথাৰত কাম কৰিবলৈ গৈছিল যদিও চকুৰ দৃষ্টিশক্তি হেৰুৱাবৰ পৰাই ঘৰতে থাকিবলৈ আৰম্ভ কৰিছিল। দাসীয়ে কেইমাহমান তাক সহায় কৰিলে আৰু তাৰ পিছত তাইও চাকৰি এৰিলে। এইকাৰণে আমাৰ ঘৰত বহুত অসুবিধা হৈছিল যদিও ওচৰ-চুবুৰীয়াই আহি দেউতাৰ বাবে খাদ্য ৰান্ধিছিল। কিন্তু তাৰ পিছত কিমান দিনলৈ আমি এনেকুৱা কাৰোবাৰ পৰা সহায় ল'ব পাৰিম? বিয়াৰ প্ৰথম নিশা মোৰ স্বামীয়ে মোক বহুত প্ৰশংসা কৰিছিল আৰু তেওঁৰ প্ৰশংসা শুনি মই বৰ আনন্দিত হৈছিলোঁ। মই তেওঁক আশ্বাস দিলোঁ যে মই সদায় তোমাৰ দেউতাৰ সেৱা কৰিম আৰু কেতিয়াও তেওঁৰ একো অভাৱ হ'বলৈ নিদিওঁ। ৰাতিপুৱা সাৰ পাওঁতে প্ৰথমে শহুৰ বাবে ব্ৰেকফাষ্ট ৰান্ধিছিলোঁ। এদিন বা দুদিনৰ বাবে মোৰ স্বামীও বজাৰৰ পৰা ব্ৰেকফাষ্ট লৈ আহিছিল। তেওঁ ক'লে যে তুমি এতিয়া নৱবিবাহিত কন্যা, কেইদিনমান জিৰণি ল'ব লাগে। তাৰ পিছত ঘৰৰ সকলো কাম চম্ভালিব লাগিব। কিন্তু এতিয়া ঘৰৰ সকলো কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কাৰণ এই ঘৰত কাম কৰিবলৈ কোনো মহিলা নাছিল। মোৰ স্বামীয়ে এনেকৈ বজাৰৰ পৰা কিমান দিনলৈ খাদ্য বা ব্ৰেকফাষ্ট আনিব পাৰিলেহেঁতেন। এদিন পাকঘৰটো চম্ভালিব লগা হৈছিল। মোৰ শহুৰেও কৈছিল যে বোৱাৰী, বজাৰৰ পৰা খাদ্য আহিব। কিন্তু মই ক'লোঁ নহয়, মই সেই ধৰণৰ নহওঁ, যিয়ে সদায় জিৰণি লৈ থাকে। নিজৰ ঘৰখন চম্ভালিব বিচাৰোঁ। মই মোৰ দায়িত্ব পালন কৰিব বিচাৰোঁ আৰু এই ঘৰৰ দায়িত্ব কান্ধত তুলি ল'ব বিচাৰোঁ। এই ঘৰটো মই মেনেজ কৰিব লাগিব। মোৰ কথা শুনি শহুৰ আৰু স্বামীয়ে বৰ আনন্দিত হৈ ক'লে যে আমি আমাৰ ঘৰৰ বাবে এনেকুৱা এজনী বোৱাৰী বিচাৰি আছিলোঁ। মোৰ স্বামীয়ে কৈছিল যে তুমি বৰ ধুনীয়া। তুমি কেৱল ধুনীয়াই নহয়, বৰ বুদ্ধিমানো। মোৰ শহুৰে ব্ৰেকফাষ্ট কৰিবলৈ মোৰ সন্মুখত বহি আছিল। মই তেওঁৰ সন্মুখত বহিলোঁ আৰু তাৰ পিছত নিজৰ হাতেৰে ব্ৰেকফাষ্ট পৰিৱেশন কৰিলোঁ। মোৰ স্বামীয়ে নিজৰ হাতেৰে দেউতাক ব্ৰেকফাষ্ট খুৱাইছিল। মোৰ স্বামীয়ে লাহে লাহে মোক চাই হাঁহি মাৰি আছিল। মোৰ স্বামী দেউতাক সকলো বস্তু নি হাতেৰে খুৱাই দিছিল। দেউতাক ব্ৰেকফাষ্ট খুৱাই থাকোঁতে তেওঁ মোক ক'লে যে অহাবাৰৰ পৰা তুমি দায়িত্ব ল'বা। মই আনন্দেৰে স্বামীক ক'লোঁ, হয়, কিয় নহয়? ঘৰৰ সকলো দায়িত্ব মই নিজেই ল'ম। মোৰ এনে লাগিল যে শহুৰে এতিয়া মোৰ সন্মুখত বহি মোৰ ফালে চাই আছে। শহুৰ ব্ৰেকফাষ্ট শেষ হ'লে মোৰ স্বামী মোৰ কাষতে থকা চকীখনত বহি মোৰ সন্মুখত মৰম কৰি আছিল। শহুৰে আমাক দেখা পাব পাৰে বুলি ভয় লাগিছিল যদিও স্বামীয়ে ইংগিতেৰে ক'লে যে আমাক কেনেকৈ দেখা পাব? তুমি দেখিছা যে তেওঁ চকুৰ দৃষ্টিশক্তি হেৰাই গৈছে। মোৰ স্বামীয়ে মোক বহুত ভাল পাইছিল। স্বামী যোৱাৰ পিছত ঘৰৰ কাম কৰি থাকোঁতে
শাৰী পিন্ধি আছিলোঁ। মই এনেকৈ ভাবিছিলোঁ যে ঘৰত কোনো নাই, কেৱল মোৰ শহুৰেহে আছে আৰু তেওঁ দেখা নাপায়। গতিকে ঘৰত থকা সময়ত মই যিকোনো কাম কৰিব পাৰিছিলোঁ আৰু যিকোনো অৱস্থাতে শহুৰ সন্মুখত যাব পাৰিম। শহুৰ ইমান ভাল আছিল আৰু বহুত ভাল অভ্যাস আছিল। কেতিয়াবা বৰ দুখ লাগে যে ইমান ভাল মানুহ এজন কেনেকৈ চকু দৃষ্টি হেৰুৱাব পাৰে। একমাত্ৰ পুত্ৰ বিয়াও তেওঁ চাব পৰা নাছিল। শহুৰৰ মুখত সদায় হাঁহি বিৰিঙি আহিছিল। এবাৰ মোৰ স্বামীয়ে মোক কৈছিল যে মোৰ দেউতা এজন অতি সৎ মানুহ। তেওঁ সদায় ৰাইজৰ বাবে ভাল কাম কৰি আহিছে। সকলোৱে মোৰ দেউতাক বহুত সন্মান কৰে। মই মোৰ স্বামীক সুধিলোঁ, তুমি তোমাৰ দেউতাৰ চিকিৎসা কৰা নাছিলা নেকি? মোৰ স্বামীয়ে কৈছিল যে সেইকেইদিন চহৰত মোৰ এখন অতি গুৰুত্বপূৰ্ণ সভা আছিল। গতিকে মই তাত কেইসপ্তাহমান থাকিলোঁ আৰু দেউতাই মোক তেওঁৰ সমস্যাৰ কথা কৈ মোক অসুবিধা দিব বিচৰা নাছিল। তেওঁ মোক তেওঁৰ সমস্যাৰ বিষয়ে একো নক'লে আৰু এইদৰে লাহে লাহে তেওঁৰ চকুৰ দৃষ্টিশক্তি নোহোৱা হৈ গ'ল। যেতিয়া কেইবাদিনৰ পিছত ঘৰলৈ উভতি আহিছিলোঁ, তেতিয়া মই এই বিষয়ে জানিব পাৰিছিলোঁ। সময়মতে কোৱা হ'লে মই তেওঁক লগত লৈ চহৰলৈ লৈ গৈ চিকিৎসা কৰি দিলোঁহেঁতেন আৰু হয়তো তেওঁ সুস্থ হৈ উঠিলেহেঁতেন। কিন্তু তেওঁ নিজৰ জীৱনটো এৰি নিদিলেহেঁতেন। চিকিৎসা নোলোৱাত তেওঁ অটল আছিল। তেওঁ মোক কৈছিল, মই বহুবাৰ পিছত দেউতাক কৈছিলোঁ যে মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। তোমাৰ চকুৰ দৃষ্টিশক্তি হয়তো ঘূৰি আহিব পাৰে। কিন্তু দেউতাই প্ৰতিবাৰে নাকচ কৰিছিল। তেওঁ কৈছিল যে পুত্ৰ, মই বুঢ়া হৈ আহিছোঁ। মোৰ জীৱনত বহুত দেখিছোঁ। এতিয়া তোমাৰ জীৱনটো জীয়াই থকাৰ সময় আহি পৰিছে। তুমি বিয়া কৰাবা, তোমাৰ জীৱনটো জীয়াই থাকা। মোৰ কি, এদিন মই এৰি যাম পৃথিৱী। মই বুঢ়া হৈ পৰিছোঁ। ক্ৰমান্বয়ে মোৰ শৰীৰ ভিতৰ ৰূপ বিকশিত হৈ থাকিব আৰু এদিন মোৰ লগতে সকলো শেষ হৈ যাব। তুমি চিন্তা নকৰিবা, মই দেখা নাপাওঁ, কিন্তু মই শুনিব পাৰোঁ। মই তোমাক সকলো অনুভৱ কৰিব পাৰোঁ। মই মাত্ৰ তোমালোকক সুখী হোৱা দেখিব বিচাৰোঁ। আৰু মই বিচাৰোঁ যে তোমাৰ ঘৰখন মই জীয়াই থকালৈকে থিতাপি লোৱা হওক। এই দেউতাজনে আগতে কথা-বতৰা শেষ কৰিছিল আৰু এতিয়ালৈকে তেওঁ মোৰ লগত ডাক্তৰৰ ওচৰলৈ এবাৰো যোৱা নাই। মই কৈছিলোঁ যে তুমি কোৱা উচিত, জোৰকৈ দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা। মোৰ স্বামীয়ে মোক কৈছিল যে আপুনি নাজানে, দেউতা বৰ জেদী। মই তেওঁক বেছি জোৰ কৰিব নোৱাৰোঁ। হয়তো তেওঁ নিজৰ জীৱনত এনেকৈয়ে সুখী। মোৰ স্বামীয়ে কৈছিল যে তেওঁ মোৰ অহাৰ আগতে তেওঁ সকলো কাম কৰি পেলাইছে। আগতে তেওঁ কাম কৰিছিল যদিও এতিয়া তেওঁ কাম কৰাৰ সকলো দায়িত্ব মোৰ হৈ পৰিছে। আগতে শহুৰক মই দেউতা বুলি গণ্য কৰি তেওঁ সকলো কামেই কৰিছিলোঁ। মই মোৰ স্বামীক আশ্বাস দিছিলোঁ যে মই থকালৈকে আপুনি কেতিয়াও ঘৰত কোনো সমস্যাৰ সন্মুখীন নহ'ব। শহুৰ পুৰণি ফটোখন দেখিছিলোঁ, য'ত তেওঁৰ চকুৰ দৃষ্টিশক্তি আছিল আৰু মোৰ শাহু জীয়াই আছিল। মোৰ শাহু বৰ ধুনীয়া মহিলা আছিল আৰু শহুৰ যৌৱনত বৰ ধুনীয়া আছিল। আচলতে মোৰ শাহুৰ শহুৰেকতকৈ দুগুণ সৰু আছিল। মোৰ শহুৰ বহুত ডাঙৰ আছিল যদিও তথাপি তেওঁ বৰ ধুনীয়া আৰু মনোমোহা আছিল। এতিয়াও যদি তেওঁৰ চকু দৃষ্টিশক্তি আছিল আৰু তেওঁ ভালদৰে সাজু হৈ ঘৰৰ পৰা ওলাই গ'লে কোনেও তেওঁক বুঢ়া বুলি নক'লেহেঁতেন। হয়তো তেওঁৰ সমস্যাৰ বাবে তেওঁৰ মুখখন বয়সীয়াল দেখাবলৈ আৰম্ভ কৰিছে। এদিন শহুৰে ক'লে, চোৱা বোৱাৰী,
মোৰ ভাগ্যত কি লিখা আছে যে মই মোৰ ঘৰৰ বোৱাৰী চকুৰে দেখা নাপাওঁ আৰু তাইক দেখাৰ পিছতো আশীৰ্বাদ দিব নোৱাৰোঁ। মই ক'লোঁ, দেউতা, কোনো সমস্যা নাই, আপুনি মোক এইদৰে আশীৰ্বাদ দিব পাৰে। বিয়াৰ কিছুদিন এনেকৈয়ে চলি থাকিল। যদিও স্বামী কেইদিনমানৰ চহৰত থাকিব লগাত মই ধমত খালোঁ। আনকি মই তাক এইকেইদিন মোক মোৰ মাতৃগৃহত এৰি যাবলৈও কৈছিল, যদিও মোৰ স্বামীয়ে নাকচ কৰিছিল। স্বামীয়ে ক'লে, তোমাক এনেকৈ তোমাৰ মা দেউতাৰ ঘৰত এৰি দিব নোৱাৰোঁ, কাৰণ মোৰ দেউতা ইয়াত আছে। কোনে চোৱা চিতা কৰিব? মোৰ স্বামী গৈছিল আৰু তেওঁ মোক কৈছিল যে মোক এৰি যোৱাৰ পিছত তুমি মোৰ দেউতাৰ বহুত যত্ন লোৱা উচিত। তুমি তাকেই কৰিব লাগিব। নিজৰ হাতেৰে খুৱাই দিব আৰু তাৰ কাপোৰ কানি সলনি কৰিব। খাদ্যৰ কথা ঠিকেই আছিল। যদি স্বামীৰ পৰা এই কথা শুনাৰ পিছত মোৰ মূৰটো ঘূৰি ফুৰিছিল। আনকি মই মোৰ স্বামীক কৈছিলোঁ যে কাপোৰ সলনি কৰাটো ঠিক নহ'ব। দেউতাৰ কাপোৰ কেনেকৈ সলনি কৰিম? মোৰ স্বামীয়ে কৈছিল যে আপুনি জানে যে দেউতা চকুৰে দেখা নাপায়। ধৰি লওক যদি আপোনাৰ মাতৃগৃহত আপোনাৰ দেউতাকৰ লগত এনেকুৱা হৈছে আৰু তেওঁৰ যত্ন লোৱা কোনো নাছিল, কেৱল আপুনিহে তাত আছিল, তেন্তে আপুনি নিজৰ হাতেৰে দেউতাক সাজ পোছাক পিন্ধাই দিলেহেঁতেন। মই মোৰ স্বামীক ক'লোঁ যে তুমি কিয় এনেকুৱা কথা কৈছা? ভগৱানে নকৰক মোৰ দেউতা এনেকুৱা হোৱা। মোৰ স্বামীয়ে ক'লে, সেইবাবে মই কৈছোঁ যে তুমি মোৰ দেউতাৰ সকলো কাম কৰিবা। মই চিন্তিত হৈ ভাবি আছিলোঁ, এই কামটো কৰিব লাগে নে নালাগে। শহুৰ যিয়ে নহওক, শহুৰে মোৰ বাবে দেউতাৰ দৰে আছিল। সৰু সন্তান হ'লে স্বামীৰ আপত্তি নোহোৱাকৈ এই কামটো কৰিলেহেঁতেন, কিন্তু শহুৰ এই কামটো কৰি মোৰ লাজ লাগিছিল। স্বামী যোৱাৰ পিছত শহুৰে মোক মাতিলে। মই দৌৰি গৈ শহুৰৰ কোঠালৈ গ'লোঁ। তাৰ পিছত দেখিলোঁ যে শহুৰে ধুতি আৰু গেঞ্জী পিন্ধি থিয় হৈ আছে। তেওঁ মোক সুধিলে, বোৱাৰী, মোৰ ল'ৰাটো গ'ল নেকি? মই তেওঁক ক'লোঁ যে তেওঁ মাত্ৰ আধা ঘণ্টাৰ আগতেই গ'ল। তেওঁ ক'লে, ঠিক আছে, কিন্তু মোৰ বাবে মোৰ শ্বাৰ্টটো দিয়া। শ্বাৰ্টটো ক'ত ৰখা হৈছে নাজানো। গোটেই বিচনাখনত বিচাৰি ফুৰিছোঁ যদিও মোৰ শ্বাৰ্টটো বিচনাত আছে নে নাই বুজিব পৰা নাই। শহুৰৰ শ্বাৰ্টটো বিচনাৰ দাঁতিত ওলমি আছিল। মই শ্বাৰ্টটো দিলোঁ। কেনেবাকৈ শ্বাৰ্টটো পিন্ধিছিল যদিও ওলোটাকৈ বুটাম মাৰি আছিল। মই আগবাঢ়ি যাবলৈ বাধ্য হ'লোঁ। মই ক'লোঁ, তুমি এৰি দিয়া, মই বুটাম মাৰি দিওঁ। শহুৰৰ শ্বাৰ্টটো বুটাম দিওঁতে শহুৰে হাঁহি হাঁহি হঠাতে হাতখন মোৰ কঁকালত চুই গ'ল। হাতখন ক'ত স্পৰ্শ কৰিছে তেওঁ নাজানে বাবে মই তেওঁক একো ক'ব পৰা নাছিলোঁ। তেওঁ হাতখন মোক স্পৰ্শ কৰা যেন অনুভৱ কৰাৰ লগে লগে হাতখন আঁতৰাই দিলোঁ। হয়তো ভুলতে হাতখন চুই গৈছিল। মই শ্বাৰ্টটো পিন্ধাই দিলোঁ। তেতিয়া শহুৰে ক'লে, বোৱাৰী, মোৰ চুলিখিনি। ড্ৰেছিঙৰ পৰা ফণী এখন লৈ শহুৰৰ চুলিও ফণিয়ালোঁ। শহুৰে ক'লে, বোৱাৰী, প্লিজ তোমাৰ হাত দুখন দিয়া। মই ক'লোঁ, কিয় দেউতা, কি হ'ল? তাৰ পিছত তেওঁ ক'লে, মোক দিয়া। গতিকে কিছু ভয়তে তেওঁক মোৰ হাতত ধৰিবলৈ বাধ্য কৰালোঁ। মই ভাবি আছিলোঁ, তেওঁ মোৰ হাত দুখন কিয় ধৰিব বিচাৰিছে। তেওঁ মোৰ দুয়োখন হাতত ধৰি ক'লে, বহুত বহুত ধন্যবাদ। তুমি আমাৰ ঘৰখন বহুত ভালকৈ চোৱা চিতা কৰিছা। তোমাৰ ঠাইত যদি আন কোনো মহিলা থাকিলেহেঁতেন, তেন্তে তেওঁ কেতিয়াও তোমাৰ দৰে ঘৰখন চম্ভালিব নোৱাৰিলেহেঁতেন। শহুৰে মোৰ হাত দুখনত হাতত জোৰকৈ ধৰি ৰাখিছিল। মই তাৰ হাতৰ পৰা হাত দুখন মুক্ত কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু তেওঁ ক'লে, বোৱাৰী,
এতিয়া ইয়াতেই থাকা। ইমান সোনকালে যোৱা কিয় প্ৰয়োজন? ধন্যবাদ জনাইছোঁ। মই তোমাক দেখা নাপাওঁ, কিন্তু তোমাক অনুভৱ কৰিব পাৰোঁ। এইকাৰণে তোমাৰ হাতখন ধৰিব বিচাৰিছিলোঁ। বোৱাৰী কেনেকুৱা হয় মই জানো। ভগৱানে মোক কোনো ছোৱালী দিয়া নাই। মোৰ যদি ছোৱালী থাকিলেহেঁতেন, তেন্তে হয়তো তাই তোমাৰ দৰে মোক সেৱা নকৰিলেহেঁতেন। জানেনে, মাৰ মৃত্যুৰ সময়ত মই বহুত দুখ পাইছিলোঁ, কাৰণ তাই মোৰ সংগী আছিল আৰু মোৰ বহুত যত্ন লৈছিল, আৰু আমাৰ ঘৰত তাই একমাত্ৰ মহিলা আছিল। মোৰ ল'ৰা আৰু মোক এৰি তাই এই পৃথিৱীৰ পৰা আঁতৰি গ'ল। তাই দুয়োৰে খুব ভালকৈ চোৱা চিতা কৰিছিল, কিন্তু তাৰ পিছত সকলো দায়িত্ব অকলে মোৰ ল'ৰাৰ কান্ধত আহিছিল, আৰু বিয়াৰ পিছত তুমিও কিছুদিন ভালকৈ কটাব পৰা নাছিলা, কাৰণ মোৰ সকলো বোজা তোমাৰ ওপৰত পৰিছিল। এই সকলোবোৰ তেওঁ বৰ আক্ষেপেৰে কৈ আছিল। মই ক'লো, তুমি কাৰো বোজা নহয়, আৰু নিশ্চয় মোৰ ওপৰতো নহয়। মই তোমাৰ ছোৱালীৰ দৰে। মই তোমাৰ ছোৱালী। তুমি মোক নিজৰ ছোৱালী বুলি গণ্য কৰা উচিত। মোৰ কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে তুমি বৰ ধুনীয়া আৰু তুমি মোৰ ইমান যত্ন লোৱা। কিন্তু তথাপিও তেওঁ মোৰ হাতখন বৰ জোৰেৰে ধৰি আছিল। মই ক'লো, দেউতা প্লিজ মোৰ হাতখন এৰি দিয়ক। মই পাকঘৰলৈ গৈ খাদ্য ৰান্ধিব লাগিব। শহুৰে মোৰ হাত এৰিলে মই লগে লগে পাকঘৰলৈ আহিলোঁ। সময় পাৰ হৈ যোৱাৰ লগে লগে শহুৰ এই কামবোৰ অদ্ভুত হ'বলৈ ধৰিলে। মোৰ স্বামী যোৱা প্ৰায় 2 মাহ হ'ল। তেওঁ কয় যে অফিচত কামৰ বাবে এনেকৈয়ে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি দিনবোৰ তাতে কটাব লগা হৈছে। ইয়াত মোৰ শহুৰে মোৰ লগত বহুত মুক্ত হ'বলৈ ধৰিলে। এতিয়া তেওঁ মোক মাতি মোক চাৰ্ট পিন্ধাবলৈ বাধ্য কৰায়। চাৰ্ট বুটামটো ভালদৰে ল'ব পৰা নাই। কেতিয়াবা তেওঁ কৈছিল যে মোৰ মূৰটো মালিচ কৰি ভৰি দুখন মালিচ কৰি দিবা, আৰু কেতিয়াবা মূৰত তেল লগাবলৈ বাধ্য কৰাইছিল। এই সৰু সৰু কামবোৰ তেওঁ নিজেই কৰিব পাৰিছিল। বিয়াৰ আগতে মই ভাবিছিলোঁ যে মোৰ শহুৰৰ ঘৰত কেৱল মোৰ স্বামী আৰু শহু আছে, গতিকে মই ঘৰত কোনো কাম কৰিব নালাগিব। কিন্তু মই মোৰ শহুৰৰ বোৱাৰী। ইয়াৰ বাবে মোৰ বিভ্ৰান্তিৰ অৱস্থা। গোটেই দিনটো কেৱল কামতেই পাৰ হৈ গ'ল। শহুৰ বহুত কাম থকাৰ বাবে জিৰণি লোৱাৰ সুযোগ নাপালোঁ। তেওঁ মোক কিবা অজুহাতত বা আনটো অজুহাতত মাতিছিল নিজৰ কাম কৰাবলৈ। এটা সুযোগ দেখি মই জিৰণি ল'বলৈ মোৰ কোঠালৈ গ'লোঁ। যেতিয়া হঠাতে শহুৰে চিঞৰি থকা শুনিলোঁ। তেওঁ চিঞৰিছে, বোৱাৰী, বোৱাৰী, বোৱাৰী বুলি। বাহিৰলৈ দৌৰি গৈ তেওঁৰ ৰুমলৈ গ'লোঁ। দেখিলোঁ তেওঁ হাতত মোবাইলটো ধৰি জোৰেৰে হাঁহি আছে। মই যেতিয়া তেওঁৰ ৰুমলৈ গ'লোঁ আৰু মই ক'লো, কি কাম আছে কোৱা? তেওঁ জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে, বোৱাৰী আহা, মোৰ ওচৰতে বহা। চোৱাচোন মোবাইলত কিমান ভাল কৌতুক আহি আছে। কেতিয়াবা মোবাইলত কৌতুক শুনি থাকে। কৌতুক শুনি তেওঁ জোৰেৰে হাঁহিছিল। মই তেওঁক ক'লো যে তুমি শুনি আছা, তুমি শুনি থাকিবা। মই জিৰণি ল'বলৈ মোৰ কোঠালৈ যাওঁ। শহুৰে ক'লে, বোৱাৰী তুমি জিৰণি ল'বা। ইয়াত মোৰ বিচনাত শুই থাকা, জিৰণি লৈ থাকা আৰু ধেমালি শুনি থাকিবা। শহুৰৰ বিচনাত শুবলৈ গৈছে বুলি কৈ কোৱাত কথা শুনি মই আচৰিত হ'লোঁ। মই গৈ তেওঁৰ বিচনাত বহি ক'লো যে মই গোটেই দিনটো ঘৰৰ কাম কৰি থাকোঁ আৰু এতিয়াও শুব পৰা নাই। জিৰণি লোৱাৰ পিছত পাকঘৰলৈ গৈ খাদ্য ৰান্ধিব লাগে। মই কি সকলো কাম কৰিব লাগে? সকলো কাম এৰি মই আপোনাৰ লগত বহি কৌতুক শুনা উচিত নেকি?
এই কথা মই অতি কঠোৰ শব্দৰে কৈছিলোঁ যাতে শহুৰে উপলব্ধি কৰে যে মোৰ কিমান দায়িত্ব আছে। মোৰ কথা শুনি হাঁহিবলৈ ধৰিলে আৰু ক'লে, কোনো দায়িত্ব নাই। মোৰ লগত বহি কৌতুক শুনিলে তোমাৰ স্বাস্থ্যও উন্নত হ'ব আৰু তুমিও সক্ৰিয় হৈ থাকিব। কামৰ কি লাভ? কাম এৰি কাম গোটেই জীৱনৰ বাবে। কাম কেতিয়াও শেষ নহয়। মই গৈ শহুৰৰ বিচনাত বহিলোঁ। মই ক'লোঁ, ঠিক আছে, ভোক লাগিলে কি খাব ক'ব। হাঁহি হাঁহি ক'লে, তুমি মোৰ ওচৰতে বহা। মোৰ বাবে এইটোৱেই যথেষ্ট। মই উঠি থিয় হ'লোঁ। লগে লগে মোৰ ৰুমলৈ গৈ শুই পৰিলোঁ। আগতে কাম কৰি থাকোঁতে বৰ ভাগৰুৱা, গতিকে মোৰ আচৰণ খিংখিঙীয়া হ'বলৈ ধৰিলে। মই মাতৃগৃহত ইমান কাম কৰা নাছিলোঁ। কিন্তু ইয়াত কাম সীমাৰ বাহিৰত বৃদ্ধি পাইছিল। শহুৰে আগতে ঘৰতে ৰন্ধা খাদ্যহে খাইছিলোঁ। বজাৰৰ খাদ্য কেতিয়াও নাখাইছিলোঁ। মোৰ স্বামীয়ে কৈছিল যে আমি সদায় দেউতাক ঘৰতে ৰন্ধা সতেজ খাদ্য খুৱাব লাগে আৰু বাহিৰৰ খাদ্য খুৱাব নালাগে, নহ'লে তেওঁৰ পেটটো বেয়া হৈ যাব। অলপ জিৰণি লৈ মই পাকঘৰলৈ গ'লোঁ। ইয়াৰ পিছত মই খাদ্য ৰান্ধিলোঁ আৰু পাকঘৰৰ পৰা ওলাই আহোঁতে দেখিলোঁ ঘৰটো লেতেৰা। তাৰ পিছত মই চাফা কৰি ল'লোঁ আৰু তাৰ পিছত ভাবিলোঁ যে সন্ধিয়া সময় হৈছে, শহুৰ কোঠাটো আকৌ এবাৰ চাফা কৰিম। বৰ গৰম হৈ আহিছিল। গতিকে মই শাৰী পিন্ধি আছিলোঁ আৰু যিয়ে নহওক, মই বেছিভাগে ঘৰত শাৰী পিন্ধোঁ। শহুৰে তেওঁৰ কোঠাৰ চকী এখনত বহি আছিল আৰু মই তেওঁৰ কোঠাটো ঝাৰু দি আছিলোঁ। তেওঁ বৰ নীৰৱে বহি আছিল আৰু মই মোৰ কামত ব্যস্ত আছিলোঁ। পিছৰ মুহূৰ্তত ঘূৰি অহাৰ লগে লগে মোৰ পিছফালে শহুৰ থিয় হৈ থকা দেখি আচৰিত হ'লোঁ। তেওঁক দেখি মোৰ বৰ ভয় লাগিছিল। মই ক'লোঁ, কিবা লাগে নেকি? তেওঁ ক'লে, নাই। মোক একো নালাগে। মই মাত্ৰ অনুভৱ কৰি আছিলোঁ যে কোঠাটোৰ ভিতৰত আপুনি বা আন কোনোবা। মই ক'লোঁ, কি কথা আছে কওক। ঠিক আছে, ঠিকে আছে। এই বুলি কৈ বিচনাত বহি আৰু তাৰ চকুলৈ চাই মোৰ বৰ ভয় লাগিছিল। তেওঁৰ চকুলৈ চাই এনে লাগে যে তেওঁৰ চকু কেৱল মোৰ ওপৰত। মোৰো লাজ লাগে কাৰণ মই শাৰী পিন্ধি আছিলোঁ। শহুৰৰ বাবে মই নিজৰ হাতেৰে খাদ্য ৰান্ধিছিলোঁ। ৰাতি তেওঁক খুৱাবলৈ তাৰ কোঠালৈ গৈ হাতেৰে খুৱাই আছিলোঁ। মোৰ হাতৰ পৰা খাদ্য খাই শহুৰ বৰ সুখী হোৱা যেন লাগিল। কোনোবা এটা কথাত মোৰ হাতখন জোৰেৰে ধৰি মোক প্ৰশংসা কৰি থাকিল আৰু ক'লে যে তুমি প্ৰস্তুত কৰা খাদ্যবোৰ বৰ সোৱাদযুক্ত। মই ভাবিলোঁ, তুমিও বৰ ধুনীয়া। এতিয়া লাহে লাহে শহুৰ এই কাণ্ডবোৰ মই অদ্ভুত বুলি বিবেচনা কৰিবলৈ ধৰিলোঁ। শহুৰৰ লগত মোৰ বিভ্ৰান্তি হৈ আহিছিলোঁ কাৰণ তেওঁ মোৰ শৰীৰ যিকোনো ঠাইতে যিকোনো নহয় কোনোবা অজুহাতত চুইছিল আৰু মোক চুবলৈ চেষ্টা কৰিয়ে আছিল। মই বুজিব বিচাৰিছিলোঁ তেওঁ কি কৰিব বিচাৰিছে। মই এতিয়া বৰ বিচলিত হৈ আহিছিলোঁ। মই যদি মোৰ স্বামীক তেওঁ এই কাৰ্যৰ কথা কওঁ, মই তেওঁক কেনেকৈ ক'ম কাৰণ মই তেওঁ নিশ্চিত আছিলোঁ যে তেওঁ দেখা নাপায়। গতিকে মোৰ স্বামীয়ে মোৰ কোনো কথাই বিশ্বাস নকৰে। এই সকলোবোৰ চিন্তা কৰি ৰাতি ৮ বজাৰ ভিতৰত মোৰ ৰুমত শুই পৰিলোঁ। মোৰ কোঠাৰ দুৱাৰখন খোলা হৈ থাকিল। মোৰ বৰ গভীৰ টোপনি আহিল। যদিও হঠাতে মোৰ চকু দুটা ভয়ত মেল খাই গ'ল কাৰণ মোৰ এনে লাগিল যে কোনোবাই ভৰি ধৰিছে। ভৰিৰ ফালে চোৱাৰ লগে লগে শহুৰ বাহিৰে আন কোনো নহয় বুলি দেখি ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। খৰধৰকৈ ডিঙিত গামোচা এখন লগাই সুধিলোঁ, তোমাৰ কিবা কাম আছে নেকি? শহুৰে খৰধৰকৈ মোৰ হাতত ধৰি ক'বলৈ ধৰিলে যে মই অন্ধ নহয়। নাই,
কথা শুনি মই আৰু আচৰিত হ'লোঁ যে তেওঁ কি কৰিছে, কিন্তু তেওঁৰ মুখত ৰুদ্ৰ হাঁহিটো দেখি মোৰ ভয় অনুভৱ হ'বলৈ ধৰিলে আৰু মই বহুত চিন্তিত হৈ পৰিলোঁ। মই ক'লোঁ, তুমি কি কৈ আছা? মোৰ শহুৰে ক'লে, হয়, মই সঁচা কথা কৈছোঁ। মোৰ শহুৰে খৰধৰকৈ আহি মোক জোৰেৰে ধৰি ৰাখিলে। মই নিজকে মুক্ত কৰিবলৈ বহুত চেষ্টা কৰি আছিলোঁ, কিন্তু তেওঁ মোৰ কথা শুনা নাছিল। ময়ো চিঞৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ মোৰ মুখত হাত থৈ তাৰ পিছত কিবা এটা হ'ল, যিটো মোৰ লগত হ'ব নালাগিছিল। মই মোৰ শহুৰৰ পৰা এইটো আশা কৰা নাছিলোঁ। তেওঁ মিছাকৈয়ে কৈছিল যে তেওঁ অন্ধ আৰু তেওঁ মোৰ ওপৰত এই সত্যৰ সুবিধা লৈছিল। তেওঁ মোৰ সন্মান নষ্ট কৰি পেলাইছিল। মই তেওঁক ক'লোঁ যে তুমি মোৰ লগত ভাল কাম কৰা নাই। মই তোমাৰ সকলো সত্য মোৰ স্বামীৰ সন্মুখত প্ৰকাশ কৰিম। শহুৰে কৈছিল, তুমি কেনেকৈ এই কাম কৰিবা? মোৰ ল'ৰাটোৱে তোমাক কেতিয়াও বিশ্বাস নকৰে, কাৰণ তেওঁ জানে যে মই অন্ধ আৰু তোমাৰ কোনো কথাই বিশ্বাস নকৰে। বৰঞ্চ তেওঁ তোমাক এই ঘৰৰ পৰা উলিয়াই দিব। তুমি কেতিয়াবা এনেদৰে অভিযোগ কৰিবলৈ চেষ্টা কৰা? মই বহুত দাগৰ পৰা হৈ পৰিছিলোঁ। মোৰ শহুৰে একেবাৰে সঠিককৈ কৈছে বুলি শুনি মোৰ স্বামীয়ে মোক কেতিয়াও বিশ্বাস নকৰিব, কিন্তু মোৰ শহুৰে যি কৈছে, তেওঁ মোৰ লগত যি কৰিলে সেয়া মোৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ল। মই সম্পূৰ্ণ অসহায় হৈ মাটিত বহি জোৰেৰে কান্দি আছিলোঁ। শহুৰে ক'বলৈ ধৰিলে যে মই তোমাক প্ৰথম দিনাৰ পৰাই চকু ৰাখিছিলোঁ, কাৰণ তুমি বৰ ধুনীয়া। মই তেওঁক সুধিলোঁ, তুমি মোৰ লগত এই সকলোবোৰ কিয় কৰিছা? তেওঁ মোক ক'লে যে মই মোৰ ল'ৰাটোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলোঁ, কিন্তু যিহেতু তেওঁ চহৰলৈ গৈছে, গতিকে তেওঁ মোৰ প্ৰতি মনোযোগ দিয়াৰ বন্ধ কৰি দিলে। তাৰ পিছত মই এটা পৰিকল্পনা কৰিলোঁ যে মোৰ প্ৰতি মোৰ ল'ৰাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মই অন্ধ হ'ব লাগিব। গতিকে মই মোৰ ল'ৰাক মিছা কথা ক'লোঁ। এই মিছা কথাৰ ফল মোৰ ল'ৰাৰ সম্পূৰ্ণ মনোযোগ মোৰ ওপৰত হ'বলৈ ধৰিলে। তাৰ পিছত বিয়া পাতি তোমাক ঘৰলৈ লৈ আহিলোঁ। তোমাক দেখাৰ লগে লগে মোৰ উদ্দেশ্য তোমাৰ বাবে বেয়া হৈ গ'ল আৰু মোৰ ল'ৰাটোৱে মোক অন্ধ বুলি ভাবি থাকিল। আৰু তুমিও বিশ্বাস কৰিলা যে তোমাৰ শহুৰ অন্ধ। এই কথাটো মই জানো যে মোৰ ল'ৰাটোৱে প্ৰতি তৃতীয় বা চতুৰ্থ মাহৰ মূৰে মূৰে এমাহ বা দুমাহ নিজৰ অফিচত থাকে। মই এটা সুযোগ বিচাৰি আছিলোঁ যে তেওঁ কেতিয়া যাব আৰু তেতিয়া মই আপোনাৰ সুবিধা ল'ম। এই সকলোবোৰ শুনি মই বহুত কান্দি আছিলোঁ। বৰ অসহায় আৰু শক্তিহীন হৈ আছিলোঁ। কিন্তু হয়তো মোৰ ভাগ্য বহুত ভাল আছিল। শহুৰে যেতিয়া মোক তেওঁৰ কাহিনী ক'বলৈ ধৰিলে, তেতিয়া মোৰ স্বামীয়ে দুৱাৰ মুখত থিয় হৈ তেওঁৰ সকলো কথা শুনি আছিল। ভগৱানে মোক বহুত সমৰ্থন কৰিছিল। স্বামীক একো কোৱাৰ প্ৰয়োজন নাছিল। দেউতাকে কোৱা সকলো কথা তেওঁ নিজ কাণেৰে শুনিছিল। আচলতে মোৰ স্বামীয়ে জানিছিল যে মোৰ জন্মদিন আহি আছে, গতিকে মোৰ স্বামীয়ে মোক ছাৰপ্ৰাইজ কৰিব বিচাৰিছিল। নিশা ঘৰলৈ আহিবলৈ চহৰৰ পৰা ওলাই আহি মোক আচৰিত কৰিব বিচাৰিছিল আৰু ঘৰলৈ আহোঁতে দুৱাৰখন খোলা দেখিছিল। দেউতাকে কোৱা সকলো কথা শুনি আছিল। এই সকলোবোৰ দেখি মোৰ স্বামীয়ে তেওঁক বহুত মাৰপিট কৰিলে আৰু তেওঁৰ লগত সকলো সম্পৰ্ক শেষ কৰি মোক লগত লৈ চহৰলৈ লৈ গ'ল। মোৰ স্বামীয়ে মোৰ ওপৰত দেউতাকৰ হৈ বহুত ক্ষমা খুজিলে। এতিয়া মই মোৰ স্বামীৰ সৈতে চহৰত থাকোঁ। মোৰ স্বামীয়ে দেউতাকৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিলে।